মৰমৰ ছাত্ৰীসকল, আজি কেইবাদিন কন্টিনিউ তোমালোকক বৃত্ত সম্বন্ধে কালিৰ অংকবিলাক মই মোৰ চেনেল মেথ সলিউশন 10 যোগে কৰি দি আছো। আজিও বৃত্ত সম্বন্ধে কালিৰ পেজ নাম্বাৰ 274 question number 10 and 11 দুটা কোশ্চেন কৰি দিব বিচাৰিছো। ইয়াতে চোৱা তোমাৰ হেৰিটো আছে, এই question number 10 আৰু 11, এই 10 আৰু 11 ৰ তোমাৰ অংক দুটা মই ইয়াতে কৰি দিম। তোমালোকে চাবা, ভাল লাগিলে লাইক কৰিবা আৰু বন্ধুবৰ্গক শ্বেয়াৰ দি তোমালোকে অলপ সহায় কৰিবা। থ্যাংক ইউ। গতিকে আমি ইয়াতে আৰম্ভ কৰো। এতিয়া কুৱেশ্যন লিখা হোৱা নাই, কুৱেশ্যন লিখিলে তোমাৰ বৰ্ডত জাগাই নহয়, বাৰে মুছিব লাগে। গতিকে তোমালোকে পেজ নম্বৰ দিয়া আছে, পেজ নম্বৰ মতে চাই লবা। কুৱেশ্যন নম্বৰ 10, কুৱেশ্যন নম্বৰ 10 সমাধান। সমাধান এতে কি কোৱা আছে, এটা ছাতিৰ সমান ব্যৱধানত থকাকৈ 8ডাল জীৱ আছে। এই যে ছাতিটো দেখা পাইছে, ছাতিটো এইটো কথা কৈছে, এইটো 8ডাল জীৱ আছে। 8ডাল মানে এই যে হেৰিবিলাক থাকে যে, এই লোহাৰ যে এইবিলাক থাকে যে ৰড টাইপ যিবিলাক, সেইবিলাক জীৱ বুলি কৈছে। 8টা জীৱ আছে। এটা ছাতিৰ সমান ব্যৱধানত 8ডাল জীৱ আছে। চিত্ৰ 12.13 ছাতিটোক 45 মিটাৰ ব্যাসাৰ্ধৰ এটা সমান বৃত্ত বুলি ধৰি লৈ ছাতিটো দুটা ক্ৰমিক গ্ৰীৱৰ মাজৰ কালি উলিওৱা। ছয় এটা এটা চিত্ৰ সৰুকৈ ছাতিটো এনেকৈ বনাই দিছে, ছাতিটো সমান বৃত্ত বুলি ধৰিব কৈছে। এইটো তুমি ছাতি চিত্ৰ নাই কি এইটো আঁকিলে হ'ব, এইটো আঁকিলে হ'ব। এনেকৈ এইটো বৃত্ত বুলি ধৰিব দিছে, বৃত্ত টাইপত কৰিব দিছে। ছয় সৰুকৈ দি আছে, সৰুকৈ দিয়া আছে। এই যে এইটো বৃত্তটো দিয়া আছে, এইটো বৃত্ত ছাতিৰ ওচৰতে আছে, এইটো বৃত্ত টাইপে। তোমাৰ ইয়াতে কেইটা হেৰি কথা কৈছে, 8টা কৈছে। তেতিয়া 8টা হলে তোমাৰ সমানকৈ বনাব কৈছে। এইটো এটা ধাৰা, এইটো এটা ধাৰা, এইটো এটা, এইটো হৈছে এইখিনিলৈ 1 2 3 4 5 6 7 8, এই 8টা জীৱ আছে। এতিয়া ইয়াৰ এইটো এটা বৃত্ত বুলি ধৰিব কৈছে। এইটো তোমাৰ ব্যাসাৰ্ধক মানে কৈছে কি কিমান সেন্টিমিটাৰ কৈছে, 45 সেন্টিমিটাৰ কৈছে। এইটো 45 সেন্টিমিটাৰ। এই যে এইখিনি কালি ওলাব কৈছে, এইখিনি এটা ৰিবৰ কালি ওলাব, দুটা ৰিবৰ মাজত যিখিনি হেৰি আছে এইটো কালি ওলাব কৈছে, এইটো কালি কৈছে। ব্যাসাৰ্ধটো তেওঁলোকে কিমান দিছে, ব্যাসাৰ্ধ দিছে তোমাৰ 45 সেন্টিমিটাৰ, 45 সেন্টিমিটাৰ দিছে, 45 সেন্টিমিটাৰ। এতিয়া তোমাৰ চোৱা, ইয়াতে এই বৃত্তত যদি এটা ধৰা হয়, তেতিয়া ইয়াত কোন কিমান ডিগ্ৰী আছে, কোন কিমান ডিগ্ৰী আছে, 360 ডিগ্ৰী আছে। কেইটা 360 কেইটা ভাগত ভাগ হৈছে, 1 2 3 4 5 6 7 8টা ভাগত ভাগ হৈছে। গতিকে তুমি থিটা ইজিকেল টু লিখিব লাগিব 360 বাই 8, 80 নহয় 8, এইটো তুমি হেৰি কাটিব পাৰা, তোমাৰ যদি 4ৰে কাটা, 4ৰে কাটিলে ইয়াত হ'ব 2 হ'ব, 4ৰে কাটিলে 2 হ'ব, 4ৰে কাটিলে 9 হ'ব, 36ক 4ৰে কাটিলে 9 হ'ব, 4 9 36 8 0 হ'ব। আৰু তুমি এই 90 ক 2 ৰে হৰণ কৰা 45 হ'ব, 45 ডিগ্ৰী। থিটাৰ মান কি হ'ব, 45 ডিগ্ৰী। সো আৰ ৰ মান হৈছে 45 সেন্টিমিটাৰ আৰু থিটাৰ মান হৈছে 45 ডিগ্ৰী। এতিয়া এইটো এটা বৃত্তকলা হৈ গ'ল। বৃত্তকলাৰ কালি সূত্র কি আছিল, বৃত্তকলাৰ কালি থিটা বাই
360 ইন্টু পাই আর স্কোয়ার। সো পাইৰ মান তেওঁলোকে দি দিয়া নাই, আমি পাইৰ মান 7/22 ধৰিব লাগিব। পাইৰ মান 7/22 ধৰিব লাগিব। যদি দিয়া থাকে, দিয়া থাকিলে আমি সেইটো ধৰিম, আৰু দিয়া নাথাকিলে 7/22 ধৰিম। এই যে থিটাৰ মান কি আছে 45 আছে, তুমি এইটো 45 বহোৱা, 360 পাইৰ মান হ'ব 7/22, আৰৰ মান কি আছে 45, স্কয়াৰ আছে নহয়, দুইবাৰ লিখিব লাগিব, দুইবাৰ 45 তুমি চোৱা এই 45 টো যে পাইছা, এই 360 8ৰে হৰণ কৰি 45 পাইছা, 360 8ৰে হৰণ কৰি 45 পাইছা। ইয়াতো তুমি আগতে যেন 360 8ৰে হৰণ কৰি 45 পাইছা, এবাৰ 45ৰে হৰণ কৰা, 45ৰে হৰণ কৰিলে একবাৰ যাব, ইয়াক 45ৰে হৰণ কৰিলে 8 বাৰ যাব, 8 বাৰ যাব, তাৰমানে এটো কি হ'বগৈ 1/8 হ'ব। এতিয়া এইটোতো তোমাৰ সব কাটাকাটি না যায়, এই হেৰি নহয়, এই হাতেৰে তুমি কাটিবই নোৱাৰিবা, তুমি এইটো 22 লিখিলা, 22 থাকক, এইটো 45 আৰু 45 পূৰণ কৰিলে তোমাৰ হ'বগৈ এইটো হ'ব 2025 হ'ব, 45 পূৰণ কৰিলে 2025 হয়। এতিয়া তুমি এই 8ৰে তো এই 22 কাটিব পাৰিবা, এইটো কাটা, তোমাৰ এইটো তুমি 2ৰে কাটা, 2ৰে কাটিলে এইটো কি হ'ব 4 হ'ব, এইটো কি হ'ব 11 হ'ব, মন দিবা 11 হ'ব, এই হাতে থাকিব, এই 2ৰে কাটিছে, 8ক 2ৰে কাটিলে 4 বাৰ গ'ল, 22ক 2ৰে কাটিলে 11 বাৰ গ'ল, আৰু এইটো 2025 ঠিকে থাকিল, 2025। এতিয়া তলে তলে পূৰণ, ওপৰে ওপৰে পূৰণ কৰি দিয়া, তলে তলে পূৰণ কৰিলে এই 4 আৰু 7 পূৰণ কৰিলে কি হ'ব 28 হ'ব। এতিয়া 11 আৰু 2025 পূৰণ কৰা, তুমি এই 1ৰে পূৰণ কৰি সেইটোই আহিব, 11 5 গুণ কিমান হ'ব 55 হ'ব, 55ৰ 5 হাতে গেল 5, 11 2 গুণ 22 আৰু 5 27, 27ৰ কি হ'ব কোৱা 7 হ'ব, আৰু 11 0 গুণ 0, আৰু তোমাৰ হাতে কি আছে 2 আছে, গতিকে 2 হ'ব। এগারো 5 গুণ 55, 55র 5, 11 2 গুণ 22, 22 আৰু 22 আৰু 5, 5 27, 27 গেল 2, 11 0 গুণ 11 2 গুণ 22, 2 গুণ 22, এটি কি হয়ে যাবগৈ সেন্টিমিটার স্কয়ার হব। পূর্ণটো বুঝি পাইছা নহয়, এই 4 7 গুণ 28 হব, 11 5 গুণ 55, 55র 5 হাতে কিল 5, 11 2 গুণ 22 আৰু 5 27, 27ৰ 7 হাতে গেল 2, 11 0 গুণ 0 আর হাতের দিয়ে 2, আর 11 2 গুণ 22, তেতে এইটো হব তোমার উত্তর হব, এই এটা হেৰিটো কালি হব, এইটো হব। এতিয়া আমার 10 নম্বৰ অঙ্কটো আছে, এই 11 নম্বৰ অঙ্কটো আছে, 10 নম্বৰ হয়ে গেল, 10 নম্বৰ হয়ে গেল। তোমালোকে হেৰিৰ পৰা ল'বা, তোমাৰ কি কয় এনে কুৱেশ্যন নম্বৰটো লিখি ল'বা, কুৱেশ্যন নম্বৰ এইটো আছে তোমাৰ 10, কুৱেশ্যন নম্বৰ 11,
ইয়াত কৈছে কি এখন এই এইটো 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 অংক চোৱা 11 নম্বৰটো ইয়াত আছে এখন গাড়ীৰ ওপৰাপৰিকৈ লাগি নথকাকৈ দুডাল ৱাইপাৰ আছে এই গাড়ীবিলাকত যে এনেকা এই গ্লাছৰ ড্ৰাইভাৰৰ গ্লাছৰ সিটত যে এই এনেকৈ লৰি থাকে যে সেইটো ৱাইপাৰ বুলি কোৱা হয় এখন গাড়ীৰ ওপৰাপৰি লাগি নথকাকৈ দুডাল ৱাইপাৰ দুটা আছে 115 ডিগ্ৰীৰ এটা কোণেৰে ঘূৰি থকা প্ৰতিডাল ৱাইপাৰৰ 25 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এখন ব্লেড আছে ব্লেড দৈৰ্ঘ্যৰ কি আছে ব্লেড আছে ব্লেডবোৰৰ প্ৰতিটো ঘূৰণত পৰিষ্কাৰ হোৱা মুঠ অংশৰ কালি নিৰ্ণয় কৰা সব এটো যদি আমি চিত্ৰ আকো কেনেকা হ'ব এনেকা হ'ব এনেকা হ'ব তোমার যেন এনেকা এই ওয়াইপার বিলাক এনেকা কই ঘুরি আছে এই যে এইখিনি জায়গার কালি ওলাই এই কোণটো কিমান ধৰিলা এটা তোমার কি হবে 115 ডিগ্রি 115 ডিগ্রি কম হইছে আমি ধরিব লাগিব এটা এনেকা চিত্ৰটো এনেকা এটি যদি এনেকা হয় এটি এনেকা হৈ আছে এনেকা হৈ থাকিব এটি এটা কি হ'ব বৃত্তকলা হ'ব এটি বৃত্তকলা হ'ব এইটো তোমাৰ কি হ'বগৈ ওয়াইপাৰটো হ'ব ওয়াইপাৰৰ দৈৰ্ঘ্যটো কিমান দিছে 25 সেন্টিমিটাৰ দিছে থিটাৰ মান তাহলে কি দিছে থিটাৰ মান দিছে 115 ডিগ্রি আৰু এই যে এইটি তোমার 25 সেন্টিমিটার দিছে ব্যাসার্ধ এটা আর হলো এটাও 25 সেন্টিমিটার গতি এইটার বৃত্তকলা হইছে এটা যদি গোটেইখিনি এনেকা ঘুরিলে হয় তেন্তে এটা বৃত্তকলা হয় তেন্তে গোটেইখিনি ঘোরা নাই যদি এইখিনি ঘুরিছে এইখিনি এটা কি হই গেছে বৃত্তকলা হইছে এইটো কিন্তু এইফালে কিন্তু বৃত্ত ডিজাইনত হ'ব এটি এটা জায়গাতে আছে নহয় বৃত্ত ডিজাইনত হ'ব এতিয়া ওয়াইপার কেইটা আছে মন দিব ওয়াইপার দুটা আছে মন দিবা এটা বৃত্তকলার কালি সূত্রটি কি আছে এটা বৃত্তকলার কালি সূত্রটা আছে থিটা বাই 360 ইনটু পাই আর স্কয়ার সোয়া ইয়াতো তোমাৰ এই পাইৰ মানটো দিয়া নাই তুমি তেন্তে কি লিখিব লাগিব 7/22 লিখিব লাগিব 7/22 লিখিলে তোমাৰ ইয়াত সোয়া এটো কেইটা ওয়াইপার এইটো কেনেকা ব্লেডটো কেনেকা আছে কেইটা আছে দুটা আছে গতিকে তুমি এটা বৃত্তকলা নহয় একেলগে দুটা বৃত্তকলা হৈ যাব একেলগে দুটা বৃত্তকলা হ'ব তুমি ইয়াত এটা বৃত্তকলা নিলিখে আমি ইয়াতে কি লিখিম টু বৃত্তকলা ইয়াত যদি আমি এটা বৃত্তকলা নিলিখি দুটা বৃত্তকলা লিখি দিও একেলগে হৈ যাব দুটা বৃত্তকলাৰ কালি ইয়াত এক নিলিখি দুটা বৃত্তকলা লিখি দিলো দুটা বৃত্তকলাৰ কালি এটা তুমি কি কৰি দিয়া 2 ৰে পূৰণ কৰি দিয়া 2 এর এটি এটা বৃত্তকলার কালি গল দুটা বৃত্তকলার কালি কারণে 2 এর পূরণ হবে ওয়াইপার দুটা আছে হেকে এনেকা কৰি আছে কেইবাৰ মুছিছে দুবাৰ কৈ মুছিছে কই থিটাৰ মান আছে 115 আৰু এটি আছে 360 পাইৰ মান তোমাৰ 7/22 হ'ব আর মান কি আছে 25 আর মান 25 আছে ঠিক আছে স্কয়ার আছে দুইবার হবে আর এই যে দুটা কারণে দুই পূরণ হবে তেতে তুমি অলপ কাটি করা এইটো যদি তুমি হেরিয়ে কাটা পাঁচেৰে কাটি দিয়া এই হাতেৰে কাটা না যায় নেকি এই পাঁচেৰে কাটিলে তোমাৰ মন দিবা 36 ত পাঁচেৰে কাটিলে কেইবাৰ যাব 7 বাৰ যাব 5 7 গুণ 35 হ'ব হাতে থাকিল 1 1 তো শূন্য আহিলে 10 হ'ব 10 ত কেইবাৰ 5 দুইবাৰ যাব ইয়াত কেইবাৰ যাব 5 ইয়াত 11 ত যাব দুইবাৰ বাকি থাকিল 1 5 ত আহিলে 15 হ'ব 15 ত 5 কেইবাৰ যাব তিনিবাৰ যাব সো এইটো মৌলিক সংখ্যা प्राइम नंबर एटो आरो काटाकाटी ना जाय डायरेक्ट काटा गले है गति एटो काटिब पारि आको एटो काटिब पारिबा
তুমি এই 22 তুমি 2 পূরণ 11 লিখিব পাৰিবা এইটো হাত আৰু 25 25 গুণ তুমি লোক জানাই এইটো 625 হয় আৰু এইটো 2 এতিয়া এই যে হেৰি আছে যে 72 পালা যে এইটো 72 যদি তুমি 2 ৰে কাটা আধা হ'ব 36 হ'ব সেই 36 আছে কাটি লোৱা এই 23 পিছত আমি দিগদাৰ হ'ব এইটো তুমি 2 ৰে কাটা এইটো 2 আৰু ইয়াত কাটা এইটো 2 আৰু ইয়াত কাটি দিয়া 2 ৰে কাটিলে হাতত 2 ৰে কাটিলে তোমাৰ 3 বাৰ যাব বাকি থাকিব 1 1 আহিলে 2 ত আহিলে 12 হ'ব 12 ত কেইবাৰ যাব 36 যাব এই দুটো নাইকিয়া হৈ গ'ল ইয়াত 11 হ'ব ইয়াত তোমাৰ 6 to 5 এই দুটো থাকি গ'ল এটা তুমি 36 ত আকৌ কাটি দিয়া এটি কি হ'ব তোমার 23 ইয়াত হ'ব 18 ইয়াত হ'ব 11 ইয়াত 625 ঠিকে থাকিব এই দুইটো আৰু এই 36 ত কাটা গ'ল এই 36 ত 2 ৰে কাটিলে 18 হ'ব আৰু এই দুইটো কাটা হৈ গৈছে তে এইখিনি থাকিব এতিয়া এই 23 11 আৰু 625 পূৰণ কৰিব লাগিব আৰু 7 আৰু 18 পূৰণ কৰিব লাগিব তলে পূৰণ ওপৰে পূৰণ এতিয়া আমি তলে পূৰণটা আগত কৰো চাও কি হয় 7 আৰু 8 পূৰণ কৰিলে 7 8 গুণ 56 56 এর 6 হাতে গিল 5 হাতে 1 গুণ 7 আর 5 এ 12 126 হল এতিয়া উপৰত পূৰণটো আমি কেনেকৈ কৰিম তুমি এটো চোৱা এটা আগত পূৰণ কৰাচোন চাও কি হয় টেস্টটো লিখি দিয়া এইটো পূৰণ আগত কৰি দিও এই 11 এর পূরণ করা 11 5 গুণ কি হবে 55 হবে 55 হাতে গেল 5 11 2 গুণ 22 22 আর 5 এ 27 27 আর কি হবে কোয়া হাত হাতে গেল 2 11 6 গুণ 66 আর হাতে 2 এ 68 68 এতিয়া আমি এইটো পূৰণটো মুখে মুখে নকৰাই ভাল হ'ব কাৰণ ভুল হৈ যাব পাৰে গতিকে আমি পূৰণটো ইয়াত কৰি দিছো ইয়াতে পূৰণটো কৰি দিছো তোমালোকে চাই লোৱা পূৰণটো কৰি দিছো তোমাৰ 6 8 7 5 3 2 3 5 গুণ কিমান হ'ব 15 ৰ 5 হাতে গিল 1 3 7 গুণ 21 আৰু হাতে একে 22 3 8 গুণ 24 24 আর হাতে দিয়ে 26 হাতে থাকিল 2 3 6 গুণ 18 আর দিয়ে 20 20 এত পূরণ চিহ্ন এটা দিয়া 2 5 গুণ 10 10 এর 0 হাতে গিল 1 2 হাত গুণ 14 কে 15 হাতে থাকিল 1 2 8 গুণ 16 হাতে রেখে 17 হাতে থাকিল 1 2 6 গুণ 12 হাতে রেখে 13 এতিয়া এই 5 টো হবো এই 2 হবো 6 5 11 1 হবো হাতে গিল 1 1 হাতে কি হবো 8 হবো 2 3 কি হবো 5 হবো 1 হবো এতে কি হবো কোয়া তলত হবো 1 2 6 উপরত 1 5 8 1 2 5 এটা তোমার কি হবে এত সেন্টিমিটার স্কয়ার এত কি হবে সেন্টিমিটার কারণ এটো আর মান কি 25 সেন্টিমিটার আছে এটো কি হবে সেন্টিমিটার স্কয়ার হবে এটো উত্তর হবে 158 125 বাই 126 সেন্টিমিটার স্কয়ার মৰমৰ ছাত্ৰীসকল বুজি পালা নহয় তোমালোকে অলপ শেয়াৰ কৰিব লাগিব মানে সহযোগিতা কৰিব লাগিব লাইক শেয়াৰ কৰিব লাগিব মোৰ নতুন চেনেল যদি তোমালোক অলপ মোৰ চেনেলটো অলপ সাবস্ক্ৰাইব কৰা বেলেগক আগবঢ়াই দিয়া তেতিয়াহে মই এটো চলাই থাকিব পাৰিম নহলে বেছি দিন চলাই থাকিব নোৱাৰিম আজিলৈ ইমানতে আগবাঢ়িল হ্যাক কৰিলো নেক্সট ক্লাস থ্যাংক ইউ